গণ পৰিষদৰ নিশ্চিতভাৱে হ'ব লাগে আৰু সেইটোৱেই মধ্য গুৱাহাটী সমষ্টি। আমাৰ সভাপতি মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। মহিলাক অন্ততঃ অসমত 5টা সমষ্টি তেওঁলোকে যোগ্য মহিলাক নিশ্চয় সুবিধাকণ দিব। আগন্তুক নিৰ্বাচন কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি আশা কৰে? চাওক, নিৰ্বাচনত আমাৰ মিত্ৰ শক্তি এতিয়াৰ সময়, এতিয়া যি ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত মিত্ৰতাই এক প্ৰাসংগিক বিষয়। গতিকে মিত্ৰতাৰ শক্তিৰেই নিশ্চয় চৰকাৰ গঠন হ'ব, NDA হ'ব। আৰু তেতিয়া আমি যিহেতু চৰকাৰৰ অংশীদাৰত্বত আছোঁ, অসম গণ পৰিষদৰো ভেটি যথেষ্ট শক্তিশালী হৈছে। কিছু সময়ৰ মাজত যি বিৰতিৰ এটা পৰিৱেশ আছিলে, এইটো সময়ত আমি যেতিয়া যোৱা 2টা বছৰতে 2টা দশকতে দেখিছিলোঁ। কাৰণ আমাৰ মাননীয় সভাপতি মহোদয় অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মহোদয় কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ মাননীয় বিধায়ক ৰবীন্দ্ৰনাথ কলিতা ডাঙৰীয়া, তেখেতসকলৰ নেতৃত্বত আমাৰ 2024 বৰ্ষটোতে কৈছিলে যে এইটো ভাতৃভগ্নী বৰ্ষ বুলি কৈছিলে। ভাতৃভগ্নী মানে আমি মহিলা পৰিষদ আৰু যুৱ পৰিষদ, লগতে আমাৰ ছাত্ৰ পৰিষদ, শ্ৰম পৰিষদ, বহুখিনি আছে আমাৰ সংখ্যালঘু পৰিষদ। এই ভাতৃভগ্নী পৰিষদত মানে বহুখিনি মানে যোগ্য মহিলা আৰু যুৱকৰ আগমন হৈছে, পদাৰ্পণ হৈছে দললৈ। আৰু তেওঁলোকে নিশ্চয় ঠায়ে ঠায়ে নিজৰ নিজৰ সমষ্টিসমূহত সকলো উঠি পৰি লাগিছে। আমাৰ সংকল্প সমাৰোহসমূহ হৈ গৈ আছে, আপোনালোকে দেখিছে নিশ্চয়, মিডিয়াটো কভাৰ আপ হৈছে, যথেষ্ট জনসাধাৰণৰ সমাগম। কাৰণ চাওক, আঞ্চলিকতাবাদ সদায় প্ৰাসংগিক। জাতীয়তাবাদৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদ, এক বিশাল জনসাধাৰণৰ জনসমষ্টিৰে গঠিত এই দল। সমগ্ৰ অসমতে 126টা সমষ্টিতে আমাৰ ভেটি আছে। গতিকে এইখিনি সময়তো আমি যেনেধৰণে আগ্ৰহ প্ৰকাশ কৰিম, আমাৰ মিত্ৰতাৰ যি নেতৃস্থানীয় শক্তি একেলগে বহিব মিত্ৰ শক্তিৰ লগত, তেওঁলোকে এটা সুন্দৰ সিদ্ধান্তলৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু মহিলা হিচাপত মহিলা শক্তিক এইবাৰ আগবঢ়াব লাগে বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে। নতুন মুখৰ প্ৰয়োজন হয়, দলত এক নতুন যুৱ শক্তিৰ প্ৰয়োজন হয়। সেই হিচাপত নিশ্চয় আমাৰ মাননীয় সভাপতি মহোদয়, মাননীয় কাৰ্যকৰী সভাপতি মহোদয়, আমাৰ সাংসদদ্বয়, আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া সকলোৱে মিলি এটা সুন্দৰ সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। আৰু মহিলাৰ যিহেতু সদৌ অসমৰ মই নেতৃত্ব দি আছোঁ, মই আমাৰ সভাপতি মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। মহিলাক অন্ততঃ অসমত 5টা সমষ্টি তেওঁলোকে যোগ্য মহিলাক নিশ্চয় সুবিধাকণ দিব, যাতে নিৰ্বাচনত প্ৰাৰ্থিত্ব কৰি ৰাইজৰ সেৱাত তেওঁলোক ব্ৰতী হ'বলৈ পাৰে, মহিলাসকল ব্ৰতী হ'বলৈ পাৰে। যিহেতু আগতে পশ্চিম গুৱাহাটী সমষ্টিত আপোনালোকৰ বিধায়ক ৰবীন্দ্ৰনাথ কলিতা বহুবাৰ বিধায়ক হৈ ইয়াৰ পৰা নিৰ্বাচিত হৈছিলে, যিহেতু এই সমষ্টিটো আজি এইবাৰ নাথাকিব, নতুন সমষ্টি হ'ব মধ্য গুৱাহাটী সমষ্টি, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অগপৰ স্থিতি কেনেকুৱা হ'ব বা ভেটি কেনেকুৱা, এতিয়া কেনেকুৱা ধৰণৰ আগবঢ়া হৈছে অগপ? চাওক, একচুৱেলি পশ্চিম গুৱাহাটী সমষ্টি এক বিশাল সমষ্টি। তাত পঞ্চায়ত আৰু ৱাৰ্ড গঠিত হৈ পেলাই, সংযোজিত হৈ পেলাই এক বিশাল সমষ্টি আছিলে। এই পশ্চিম গুৱাহাটীয়ে এতিয়া নতুন ৰূপত মধ্য গুৱাহাটী হৈছে, আৰু সমষ্টিটো পঞ্চায়তখিনি আঁতৰি পেলাই চহৰৰ অভিমুখে আগবাঢ়িছে। এতিয়া মধ্য গুৱাহাটী সমষ্টিটো 15টা ৱাৰ্ডৰ মানে সংযোজনত গঠিত হৈছে। এইটো মানে গুৱাহাটী মহানগৰখনৰ হৃদপিণ্ড বুলি ক'ব পাৰি। আৰু যিহেতু অসম, যে আমাৰ অসমৰ নিজৰ জাতীয় শক্তি, অসমৰ ভাষা সংস্কৃতি সকলো আমি ধৰি ৰখাটো অসমবাসীৰ এটা দায়িত্ব বুলি মই ভাবোঁ। আৰু তেহে মানে আঞ্চলিক শক্তি শক্তিশালী হ'ব, আৰু আঞ্চলিক শক্তি শক্তিশালী হ'লে, জাতীয়তাবাদ শক্তিশালী হ'লে ৰাষ্ট্ৰীয়তাবাদটো শক্তিশালী হয়, ৰাষ্ট্ৰ শক্তিশালী হয়। যেতিয়া এটা মানসিক স্বাধীনতাৰে মানুহ জীয়াবলৈ পাৰে নিজৰ নিজৰ ঠাইসমূহত, তেনেহ'লে জনসাধাৰণৰ জনগাঁথনি শক্তিশালী হয়। আৰু সেইবাবেই মোৰ ধাৰণা যে 4টা সমষ্টিৰে গঠিত গুৱাহাটী মহানগৰ বুলি কৈছোঁ, ন' ডাউট আমাৰ গুৱাহাটী বুলি ক'লে 5টা সমষ্টি হৈছে, আমাৰ ডিমৰীয়াও আছে। কিন্তু যি চহৰক লৈ পেলাই আমাৰ গঠিত 4টা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো অসম গণ পৰিষদৰ নিশ্চিতভাৱে হ'ব লাগে, আৰু সেইটোৱেই মধ্য গুৱাহাটী সমষ্টি। কাৰণ আমাৰ বিধায়ক মহোদয়ে বহু সময় ধৰি ইয়াতে নিজৰ নেতৃত্ব দি পেলাই কাম কৰি আহিছে, আৰু আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰি ৰখাটো সমগ্ৰ অসমবাসীৰ জনসাধাৰণৰ এক উত্তৰদায়িত্ব বুলি মোৰ মনে ধৰে। গতিকে মই আশা ৰাখিছোঁ নিশ্চয় আমাৰ মিত্ৰ শক্তিয়ে সেই কথা বিবেচনা কৰিব, আৰু মধ্য গুৱাহাটী অসম গণ পৰিষদৰে হ'ব। যিহেতু মধ্য গুৱাহাটী
সমষ্টিটো বিধানসভা সমষ্টিটো বিজেপিয়ে তেখেতসকলক লাগে বুলি এইবাৰ দাবী উত্থাপন কৰি আহিছে, যিহেতু আগৰ বিধায়কগৰাকী বহু বছৰ ইয়াতে বিধায়ক হ'ল, এতিয়া নতুনক এৰি দিবলৈ লাগে বুলি বিজেপিয়ে দাবী কৰি আহিছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনাৰ মন্তব্য হ'ব? চাওক, ভাৰতবৰ্ষ এখন স্বাধীন দেশ, ব্যক্তি স্বাধীনতা সকলোৰে থাকে। নিৰ্বাচনো এক অতি গুৰুত্বপূৰ্ণ কথা আৰু ৰাজনীতিও এটা বৰ অতি গুৰুত্বপূৰ্ণ কথা, য'ত মনৰ যি আত্মিক শক্তিৰে বা মনৰ স্বইচ্ছাৰে কোনোবাই ৰাইজৰ সেৱাত উপবিষ্ট হ'ম বুলি ভাবে, তেখেতসকল আগবাঢ়ি অহাটো একো আচৰিত কথা নহয়, সেইটো বৰঞ্চ ভাল কথা। আৰু বহুতেই যদি আগবাঢ়ি আহিছে, সেইটো ক'ৰবাত শুভ লক্ষণ বুলিও আপুনি ক'বলৈ পাৰে। আগ্ৰহ কৰাততো আপত্তি নাই, ব্যক্তি স্বাধীনতা আছে, মানুহে আগ্ৰহ কৰিব পাৰে আৰু সেইটো ভুল কথা বুলি মই কেতিয়াও নকওঁ। কিন্তু কথা হ'ল, যিটো প্ৰাৰ্থিত্ব পোৱা বা টিকটৰ ক্ষেত্ৰত সেয়া এক বেলেগ ধৰণৰ বৈঠক হয় আৰু তাত মানে ৰাষ্ট্ৰীয় শক্তি, আমাৰ আঞ্চলিক শক্তি, আমাৰ চৰকাৰ, যি বিজেপি দল, এজিপি দল, UPPL আছে, BPF আছে, আমাৰ গণশক্তি আছে, বিভিন্ন দলৰ সংগঠনৰ মুৰব্বীসকল তেখেতসকল বহিব আৰু আমাৰ কেন্দ্ৰত যি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আছে, আমাৰ হোম মিনিষ্টাৰ আছে অমিত শ্বাহ ডাঙৰীয়া, চ' তেখেতসকলে বহি পেলাই নিশ্চয় এটা সুন্দৰ সুস্থিৰ সিদ্ধান্তলৈ আহিব, য'ত ৰাজ্যখনৰ কেৱল মাত্ৰ উন্নয়ন আৰু সুন্দৰ অগ্ৰগতিৰ বাবে সিদ্ধান্ত হ'ব। আৰু শেষত এটা কথাই আপুনি কওক যে আপোনালোকে অসম গণ পৰিষদে পশ্চিম গুৱাহাটী, যিটো আগৰ পশ্চিম গুৱাহাটী এতিয়া মধ্য গুৱাহাটী সমষ্টিটো পাব বুলি 100% আপোনালোক নিশ্চিতনে? আমি সঁচাকৈ 100% নিশ্চিত। আমি দৃঢ়তাৰে বিশ্বাস ৰাখিছোঁ, কাৰণ এইটো গোটেই অসমখনৰ মুখ্য দুৱাৰ হৈছে গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰলৈ গোটেই অসমবাসীয়ে দৃষ্টি পৰি থাকে, চাই থাকে। আৰু গুৱাহাটী মহানগৰত যিহেতু অসমখন এটা সকলো সময়তে, মই বাৰে বাৰে কৈছোঁ যে ভাৰতবৰ্ষ এখন বিশাল দেশ, তাত বিভিন্ন প্ৰদেশৰ সমষ্টিৰ এখন বিশাল দেশ আৰু সকলো সময়তে মই দেখিছোঁ যে য'ত আমাৰ NDA চৰকাৰ আছে তাত সুন্দৰভাৱে কাম কাজ হৈছে আৰু অগ্ৰগতিও লাভ কৰিছে আৰু মানুহে এক মানসিক স্বাধীনতাৰে বসবাস কৰিবলৈ সক্ষম হোৱাৰ মূলতে জনসাধাৰণৰ আন্তঃগাঁথনিও শক্তিশালী হৈছে। সেইবাবে মধ্য গুৱাহাটী সমষ্টি অসম গণ পৰিষদৰ হৈ থকাটো এক শুভ লক্ষণ বুলি মোৰ মনে ধৰে। আৰু সেয়া তাৰ বাহিৰে বাকী সমষ্টিকেইটাতো আছেই, তাততো আমাৰ বিজেপি প্ৰাৰ্থীসকল থাকিবই, তেওঁলোক থাকিবই। গতিকে মই ভাবোঁ এইটো এটা মোৰ মনে ধৰে এয়াই সিদ্ধান্ত হ'ব আৰু ই এক সুন্দৰ সিদ্ধান্ত হ'বগৈ যে মধ্য গুৱাহাটী সমষ্টি অসম গণ পৰিষদৰ। আৰু যিহেতু আপুনি ক'লে অলৰেডি যে মহিলাক অগ্ৰাধিকাৰ দিব বুলি মুখ্যমন্ত্ৰী বা আপোনালোকৰ দলৰ সভাপতিয়েও কৈছে, এইবাৰ আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি? নহয়, চাওক, নিশ্চিতভাৱে মই ক'লোঁ যে যদিহে দল, আমাৰ মাননীয় সভাপতি, আমাৰ কাৰ্যকৰী সভাপতি বা আমাৰ বিধায়ক মহোদয়, সকলো নেতৃস্থানীয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলোৱে যদি বিচাৰি এটা সুযোগ বা এটা দায়িত্ব অৰ্পণ কৰিব বিচাৰে, তেনেহ'লে দায়িত্ব লোৱাটো আপত্তি নাই। নিশ্চয় সেই কথা ভাবিব লাগিব। আমি হ'লোঁ কৰ্মী, আমি কাম কৰি গৈ আছোঁ। আমাৰ বিধায়ক মহোদয়ৰ লগতে আমাৰ নিজৰ সমষ্টিত মই পৌৰ নিগমৰ দায়িত্বটো আছোঁ। গতিকে অহৰহভাৱে প্ৰতিটো দিন নিৰবিচ্ছিন্নতাৰে যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিধায়ক মহোদয়, আমাৰ সভাপতি মহোদয়ৰ পদাংক অনুসৰণ কৰি আমি কাম কৰি গৈ আছোঁ। জনসাধাৰণৰ মাজত আমি আছোঁ আৰু জনসাধাৰণৰ পৰা প্ৰতিটো সময়তে এটা সদ্ভাৱ আমাৰ লগত আছে অনুভৱ হৈছে, কাৰণ আমি কাম কৰিব পাৰিছোঁ। সেয়া আমি ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, সকলোৰে সহযোগিতাত, সকলোৰে সুন্দৰ পৰামৰ্শ বা আশীৰ্বাদত আমি ৰাইজৰ মাজত থাকি কাম কৰাৰ সুযোগ পাইছোঁ। এয়া আমাৰ বাবে সঁচাকৈ আমি কৃতজ্ঞতাৰ বাবে। আৰু আগন্তুক সময়ত যদি সঁচাকৈ বিধানসভাৰ বাবেও আমাক দায়িত্ব অৰ্পণ কৰে, তেনেহ'লে নিশ্চয় প্ৰত্যাহ্বান ল'বলৈ সদায় সাজু হৈ থাকিম বুলি ভাবোঁ।